Hello friends, how are you? Francis Blogale আপোনাক স্বাগতম জনাইছোঁ আৰু আজি খানা এটা খাম আৰু খানাটো খাম এটা বিশেষ বস্তুৰে কঁঠালৰ মচি আনিছোঁ কঁঠালৰ মচি দি খানা এটা খাম কাৰণ মাছ মাংস জীৱনটোত বহুত খালোঁ আৰু খাই খাই এইবোৰ ট্ৰাইগ্লিচাৰাইডছ কিবা কিবি বাঢ়ি গৈছে খাবলৈ আৰু মন নাই নিৰামিষৰ ভিতৰত আমিষ মানে আজি ক'ব গ'লে এইটো ভেজ চিকেন এই টাইপত বনাম ভেজ মটন আচলতে চিকেন নহয় ভেজ মটন সেইটো হিচাপত আজি বনাম আৰু গোটেইকেইজনে আমি একেলগে খাম মোৰ লগত লগৰ দুজনমান আছে তাকে লৈ ভিডিঅ'টো বনাইছোঁ আপোনালোকে চাওক বহুত কেইটা দিন হ'ল মই ভিডিঅ' দিয়া নাই আচলতে মই সময় পোৱা নাই কিছুমান সময়ত মই ব্যস্ততা আছিল মোৰ গতিকে এই ভিডিঅ'টো বনাইছোঁ আপোনালোকে চাওক ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুন বান্ধৱীসকলে প্লিজ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া দিছোঁ বাই বাই আৰু কঁঠালৰ মচিটো এই মাংসৰ টুকুৰাকৈ সৰুকৈ টুকুৰা কৰি লৈছোঁ আৰু আজি টুকুৰা কৰাৰ ক্ষেত্ৰত দিলীপ দাই হেল্প কৰিছে তেওঁৰ হাতখন আঠা আঠা হৈ গৈছে ইয়াৰ কঁঠালৰ মচিৰ কাৰণে হৈছে যিখিনি হৈছে তাৰ লগে লগে ৰেডি কৰি থৈছে আলু কাৰি পাত্তা যিটো নৰসিংহ বুলি কওঁ শুকান জলকীয়া পিঁয়াজ কেঁচা জলকীয়া গোটেইখিনি যোগাৰ কৰি লৈছোঁ লগতে মছলা অকণমান যোগাৰ কৰি লৈছোঁ ইয়াতে ৰেড চিলি অকণমান আছে ৰেড চিলি নহয় আচলতে এইটো কাশ্মীৰ চিলি হয় জিঞ্জাৰ গাৰ্লিক পেষ্ট আৰু জিৰা পাউডাৰ আৰু অকণমান মিট মছলা এতিয়া প্ৰথমে কঁঠালখিনি ভালকৈ বইল কৰি লৈছোঁ কিয়নো বইল কৰি লোৱাৰ পিছত ইয়াৰ আঠাটো যায় আৰু বনাবলৈ সুবিধা হয় খানাটোত আজি আমি 4জনমান আছোঁ আৰু সেইকাৰণে আজি বেলেগ বনোৱা নাই কঁঠালৰ মচি আৰু গুটি আলু ভাজিত কণ্ট্ৰিবিউশ্যন কৰিছে যতীনে আৰু তাক এবাৰ দেখাইছোঁ এয়া বনাই আছে আৰু এই বনাব লোৱা খৰিকেইডাল ইয়াত আছে অকণমান ভালকৈ চাই লৈছোঁ কিয়নো ইয়াত ৰাতি হ'লে মহাদেৱ বাবা আহি কেতিয়াবা বহি থাকে অকণমান চাই চিতি আগবাঢ়িছোঁ আৰু এতিয়া কঁঠালৰ মচিটো বনোৱাৰ বাবে তেল অকণমান দিছোঁ কাৰি পাত্তাটো দি দিছোঁ শুকান জলকীয়া কেইটামান দিছোঁ আৰু এতিয়া ঢালি লৈছোঁ পিঁয়াজটো অকণমান ভাজি ল'ম কিছু সময় ভাজিব লাগিব এই কঁঠালৰ মচিৰ ৰেচিপিটো প্ৰায়বোৰ মানুহে প্ৰায় খাইছেই মোৰ বোধেৰে নোখোৱা মানুহ বহুত কম আছে কিন্তু তাৰ মাজত কিছুমান এনেকুৱা মানুহে আছে যিবোৰে বনাবলৈ অকণমান অসুবিধা পায় এই আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ একো এটা ডাঙৰ ৰেচিপি নহয় একেবাৰে ইজি ৰেচিপি প্লিজ আপোনালোকে ভিডিঅ'টো ফ'ল' কৰিব বনাব খাবলৈ যথেষ্ট টেষ্টি লাগে অকণমান পিঁয়াজটো এতিয়া লৰাই দিছোঁ মই 4ৰ্থ শ্ৰেণীত থাকোঁতেই দেউতাই এদিন কঁঠালৰ মচিৰ তৰকাৰী এখন বনাই খুৱাইছিল আজিও সেই তৰকাৰীখনৰ টেষ্টটো মোৰ জিভাত লাগি আছে আৰু দেউতালৈ প্ৰায় কঁঠাল দেখিলে মনত পৰে দেউতা আজি আমাৰ মাজত নাই বাৰু কিন্তু তেওঁ বনোৱা সেই কঁঠালৰ যিখন তৰকাৰী আছিল আজিও মোৰ জিভাত লাগি আছে আৰু যেতিয়া সুবিধা পাওঁ মই খাব নোৱাৰোঁ কিন্তু মই বনাওঁ আৰু খাওঁ ইয়াত উখোৱা চাউল বনাম মানে আমি কওঁ উহা চাউল এই চাউলটো বনাম তাৰ কাৰণে প্ৰচেছিং ষ্টাৰ্ট এই চৰিয়াটো ইয়াত বহাইছোঁ আৰু ইয়াত জুইত থামে দি আছে এতিয়া ইয়াত উখোৱা চাউল বহাম আৰু ৰকেট স্পীডত দুইফালে হেতা চলাইছোঁ কাৰণ ভোক লাগিছে দেৰিও হৈছে অহাকালি আকৌ ৰাতিপুৱা গুৱাহাটীলৈ যাব লাগিব সেইকাৰণে অলপ দৌৰা লগাইছোঁ আৰু এতিয়া কঁঠালখিনি বহাই লৈছোঁ বহাই অকণমান লৰাম যেনেকৈ আমি মটন বনাওঁ ঠিক মটন বনোৱা প্ৰচেছতে লৰাইছোঁ অকণমান সাৱধান হ'ব লাগিব কিয়নো মটনটো সচৰাচৰ এনেকৈ লাৰিলে ভাঙি নাযায় কিন্তু কঁঠালটো আমি বইল কৰিছোঁ আৰু বইল কৰাৰ কাৰণে হয়তো ভাঙি যাব পাৰে অকণমান লৰাওঁতে সাৱধান হ'ব লাগিব এতিয়া অকণমান দি লৈছোঁ নিমখ আচলতে খানা জুইত বনাই খোৱাৰ মজাটো বেলেগ গেছৰো জুই আছে গেছৰ জুইৰ কথা মই কোৱা নাই খৰিত বনাই খোৱাৰ মজা যিটো সেইটোৰ কথাহে কৈছোঁ কিন্তু এই দিনটো আচলতে ঠাণ্ডা দিন হ'ব লাগে যদি গৰমত বনোৱা যায় বনাই থকাটোৰ বাহিৰে বাকীবোৰে এই কথাটো অনুভৱ কৰিব নোৱাৰিব আজি পেষ্টতে কাম চলাম ৱেট আৰু বেছি সময় নাই অলপ টাইম বাকী জিৰা হালধি মিট মছলা গোটেইখিনি পানীত গুলি লৈছোঁ আৰু গুলি মেলিয়ে ইয়াত ঢালিম অকণমান পিছত এতিয়া প্ৰথমে আলুখিনিও দি লৈছোঁ দি মেলি ভালকৈ লৰাব লৈছোঁ কিয়নো ইয়াৰে 50% কঁঠালটো সিজিছে আৰু 50 নহয় 30% আলু সিজিছে তাৰপিছত এতিয়া অকণমান দি লৈছোঁ অকণমান আদা নহৰু পেষ্ট দি আকৌ অকণমান লৰাই ল'ম আৰু ইয়াতে দি লৈছোঁ 2 টকীয়া টমেটো কেটচাপৰ পেকেট এটা আজি বিলাহী অনা নাছিলোঁ টমেটো কেটচাপেদি আজি কামটো চলাই ল'ম আৰু এতিয়া ঢালি ল'ম প্ৰথমতে গুলি থোৱা মছলাৰ পেষ্টখিনি
আৰু কম জুইত কিছু সময় ভাজিম যাতে কঁঠালৰ ভিতৰত মছলাখিনি সোমায় আৰু আমি খোৱাত টাইমত এইখিনি মটনৰ টেষ্ট পাই যায়। মছলাৰ পানীখিনিৰে ভাজি শুকান হৈ গৈছে। আকৌ ইয়াত এতিয়া মই এড কৰিম এক্সট্ৰা পানী। মছলা গোলা গিলাচটোৰে দিছোঁ কিয়নো তাত অকণমান লাগি আছিল। অকণমান পানী এড কৰি লৈছোঁ আৰু এতিয়া ভালকৈ লৰাব লাগিব। লৰাইছোঁ। কেৰাহীটো কিছু সময়ৰ কাৰণে ঢাকি ৰাখিছিলোঁ আৰু এবাৰ উঠাই চাইছোঁ কিমানখিনি সিজিছে আৰু অকণমান লৰাই দিছোঁ। গৰম মানিছোঁ আজি, জ্বলা কলা দেখাই দিছে মোক আজি গৰমে। উপায় নাই, খানা বুলি ক'লে এটা পাত লৈ সদায় মই আগবাঢ়োঁ। আৰু আজি এইখিনিতে ৰন্ধাৰ যুদ্ধখন সামৰণি মাৰিছোঁ, কিয়নো এতিয়া আমাৰ কঁঠালৰ মুচি বনোৱা হৈ গ'ল, যিটো আমি ভেজ মটন বুলি কওঁ। ভেজ চিকেন বুলিও ক'ব পাৰে। যোনে মটন খাই ভাল পায় মটন ক'ব, যোনে চিকেন খাই ভাল পায় চিকেন ক'ব, কিন্তু মটন বুলিয়ে বেছিকৈ কোৱা যায়। ভেজ চিকেন ৰেডি হৈ গ'ল আৰু গোটেইবোৰ এতিয়া ভোকাতুৰ হৈ আছে, খাবলৈ আগবাঢ়িছোঁ। এয়া উখোৱা চাউল আৰু লগত কঁঠালৰ মুচি, ভেজ মটন চিকেন আৰু আলু ভাজি। দগৰি খাম, গোটেই ৰাতি খাম আজি। আৰু বন্ধু যতীনে বনোৱা এইখন চাটনি, নাজানো সি কি দিয়ে, কিন্তু খোৱাৰ আগত ৰাতি সদায় কিবা নহয় কিবা এখন চাটনি খুৱায়, কিন্তু মানিবলগীয়া জলকীয়া দিয়ে, খুৱাইহে গম পায়। হাতেদি কাম চলাইছোঁ দেই, খানাত সদায় হাতেদি খাই ভাল লাগে। আৰু ৰিভাইজ স্কেল, এইটো ৰিভাইজ স্কেল আহি আছে এতিয়া। ৰিভাইজ স্কেলে মানে খানা বাৰবাৰ দি দিব নোৱাৰি, এবাৰতে ৰিভাইজ স্কেল হৈ আছে, দি দিব ইফালে আহিব। এই ৰিভাইজ স্কেল বুলি কয় এইটো ইংলিছত ৰিভাইজ স্কেল বুলি কয়। আমাৰ ঘৰত মুচনি কাৰবাৰ। বন্ধু-বান্ধৱীসকল, আমি খাবলৈ ওলাইছোঁ। এতিয়া আমাৰ খোৱা বোৱাবোৰ ৰেডি হৈ গ'ল আৰু এতিয়া আমি লাহে লাহে খাম। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুন বন্ধু-বান্ধৱীসকলে যথেষ্ট অনুৰোধ থাকিল, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্লিজ কমেণ্টত লিখিব নাপাহৰিব। আজিলৈ এৰিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই ফ্ৰম প্ৰাঞ্জলছ ব্লগ।